হেৰি আজি দেখোন উৰুকা হ'লেই বিহুৰ কাৰণে সকলো বজাৰ আগুৱাই দিছে আপুনি বজাৰলৈ নাযায় নেকি এনেকৈ বহি থাকিলে হ'বনে আপুনি যদি মোক বজাৰ কৰি নিদিয়ে বস্তু যোগাৰ নিদিয়ে মই তেনেহ'লে পিঠা পনা ক'ৰ পৰা বনাম আপুনি কওকচোন ৰবাচোন তুমি ইমান হুলস্থুল নকৰিবা বজাৰলৈ যাবলৈকে যাম আৰু আপুনি যাম বুলি ক'লে নহয় নহয় সময় কিবা ৰখি আছে নেকি বৰা কেইটামান আনি দিওঁ পিঠা কেইটামান বনাই দিওঁ ছোৱালীজনী ঘৰত দি থৈ আহকগৈ হেৰা তুমি ছোৱালীৰ কাৰণে চিন্তা কৰিব নালাগে বুজিছা তাই আমাৰ দৰে দুখীয়া মানুহৰ ঘৰত বিয়া হোৱা নাই নহয় তাই ধনী মানুহৰ ঘৰত বিয়া হৈছে সিহঁতৰ ঘৰত একোৰে অভাৱ নাই তুমি কি বুলি ভাবিছা বিহুত তুমি পিঠা পনা বনাই নিদিলে মোৰ ছোৱালীজনী খাব নাপাব তাই বহুত ধনী মানুহৰ ঘৰত পৰিছে বুজিছা তুমি বনাই নিদিলেও তাই আজাদিত খাব পাব তাত তেওঁলোক যিমানেই ধনী নহওক কিয় বিহু বুলি বোৱাৰীজনী মাকৰ ঘৰৰ পৰা টোপোলা এটা গ'লে তেওঁলোকে ভাল পাব দিয়কচোন থোৱা আমি দুখীয়া মানুহ যে আমিহে সেইবোৰ টোপোলা চোপোলাৰ কথা চিন্তা কৰো তেওঁলোকে সেইবোৰ চিন্তা নকৰে বুজিছা মা দেউতা তোমালোকে কি কৰি আছা মানে কিনো কৰিম আৰু দেউতাক কৈ আছো বজাৰলৈ যোৱাৰ কথা বাৰৰ ঘৰলৈ যদি বিহু বুলি পিঠা পনা কেইটামান বনাই দি নপঠাও ভাল হ'ব জানো মা বাহঁত বহুত ধনী মানুহ সিহঁতে এইবোৰ গাঁৱৰ পিঠা পনা নাখায় ভিনদৈটো এনেও মুখত নিদিয়ে তুমি এইবোৰ এনেই চিন্তা কৰি আছা দেউতা দেউতা সঞ্জয়হঁতৰ পুখুৰীত বহুত মাছ মাৰিছে বহুত ডাঙৰ ডাঙৰ মাছ ওলাইছে দেউতা আমাৰ বিহু বুলি মাছ মাংস অকণমান আনা নেকি মই এইমাত্ৰ ঘৰলৈ আহোঁতে দেখি আহিছো তিনিমণিত মণি খুৰাহঁতে খাচীও কাটিছে হাঁহো কাটিছে আমাৰ কি আনিবানো দেউতা বাবা বিহু বজাৰ কৰিবলৈ 500 টকা এটা ক'ৰবাৰ পৰা যোগাৰ কৰি লৈ আহিছো এতিয়া সেই 500 টকাতে মই খাচী মাংস আনিম নে ডাঙৰ মাছ আনিম নে বৰা চাউল আনিম নে ঘৰৰ বজাৰ কৰিম তই কচোন হয় নেকি দেউতা তোমাৰ হাতত মানে পইচা নাই সৰহকৈ পইচা থকা হয় মইতো ভাল মাছ ভাল মাংস নোখোৱাকৈ থাকিলো হয়নে এইটো বাবা মোৰ কথাটো শুনচোন কি কথা মা মানে বাবা বিহু বুলি ডাঙৰ মাছ কিনিব নালাগে দে ৰাইজৰ পুখুৰীটোত মাছ মাৰিছে নহয় তাৰে এটা ভাগ পামেই দেখোন আমাৰ তিনিজনৰে সেয়া মাছেই হ'ব দিয়া নহ'লে মা বাবাও কি দেউতা অকণমান সন্ধিয়া সময়ত মই বজাৰলৈ যাম তেতিয়া বজাৰত বস্তুবোৰৰ দামবোৰ অকণমান কমে তেতিয়া কি কি লাগে অলপ অলপ ঘৰৰ বজাৰ কৰি লৈ আহিম আৰু আধা কেজি ব্ৰইলাৰ দামো লৈ আহিম তই চিন্তা নকৰিবি বজাৰৰ পৰা ঘূৰি আহোঁতে মই ব্ৰইলাৰ আধা কেজিও লৈ আহিম ৰাতিলৈ মাছে মাংস এসাঁজ খাবলৈ পাবি দে হ'ব দিয়া দেউতা তোমালোকে দেখোন সকলো যোগাৰ কৰিয়ে থৈছা মই আকৌ মাছ মাংস দেখি এনেই ঢপলিয়াই দৌৰি আহিছোঁ আমাৰ ঘৰত বা সেইবোৰ যোগাৰ হৈছেনে নাই বুলি এতিয়া দেখিছোঁ তোমালোকে সকলো চিন্তা কৰিয়ে থৈছা হ'ব দিয়া আমাৰ তেনেকৈয়ে হৈ যাব মা মই লগৰবোৰৰ লগত হুঁচৰি গোৱা প্ৰেক্টিচ কৰোঁগৈ হা তুমি কিন্তু এটা কথা পাহৰি নাযাবা বাৰীৰ পৰা অকণমান হালধি বিচাৰি থবা আকৌ মাহ কেইটামানো তিয়াই থবা কাইলৈ ৰাতিপুৱাই মোক লাগিব নহয় নাপাহৰো দে বাবা মই বাৰু সেইখিনি যোগাৰ কৰি থ'ম তই এটা কাম কৰিবিচোন আমাৰ আকৌ গৰু ছাগলী নাই নহয় বেলেগৰ গৰু ছাগলী গাত ঘঁহা মাটিমাহ অকণমান হালধি অকণমান আনি আমাৰ মাহ হালধিখিনিত সানি দিবি বুজিছনে সেইখিনিকে আমি গাত সানিম বছৰৰ প্ৰথমতে গৰু বিহুৰ দিনা মানুহে মাহ হালধি ল'ব লাগে মা তুমি ঠিক কথাই মনত পেলাই দিছা গাঁৱৰ গৰু ছাগলীবোৰ গোটেইবোৰ ল'ৰাই লগ হৈ গা ধুৱাবলৈ লৈ যাম নহয় তাৰ পৰাই মই তোমাৰ কাৰণে মাহ হালধি অকণমান লৈ আহিম হ'ব দে তেনেহ'লে এতিয়া গৈ হুঁচৰি প্ৰেক্টিচ কৰগৈ সন্ধিয়া হোৱাৰ আগে আগে কিন্তু ঘৰ সোমাবিহি হ'ব মা হেৰা মোনাখন আনি দিয়াচোন ময়ো লাহে লাহে বজাৰলৈকে গৈ থাকোঁ আপোনাৰ তাত যদি পইচা পাতি কমি আছে তেনেহ'লে ইমান বজাৰ কৰিব নালাগে বুজিছে মুঠকৈ কেইটামান বস্তু আনিলেই হ'ব বাৰু দিয়াচোন মোনাখন কি পাওঁ চাই লওঁগৈ ৰ'ব আনি দিছোঁ মা সেইজনী কোৱা চাহ একাপ আনিবলৈ মই এপিনে যাব লাগে মোৰ দেৰি হৈছে এপিনে যাব লগা আছে এনেই মোৰ ঘৰটোত থাকিবলৈ একেবাৰে মন নাযায় সেই কুলকণীজনীৰ লগত মোৰ বিয়া পাতি দি তোমালোকে মোৰ জীৱনটো শেষ কৰি দিলা এনেকুৱা কি হ'লনো বোৱাৰীক যে তই ইমান বেয়া পাইছ বোৱাৰীয়েনো কি কৰিলে কি কৰিলা বুলি তুমি আকৌ মোক সুধিবলৈ আহিছা বিয়া পাতোতে কি বুলি কৈছিলা তাইক মাকৰ ঘৰৰ পৰা মোক 1 লাখ টকা আনি দিব নহ'লে এখন গাড়ী আনি দিব সেইবিলাকতো দূৰৰে কথা বিয়া পতাৰ সময়ত মোক এটা সোণৰ আঙুঠি এডাল সোণৰ চেইন নিদিলে বিয়াৰ আগতে তাই টাউনতে আছিল টাউনৰ ছোৱালী বুলি ভাবিহে আমি তাইক পচন্দ কৰিছিলোঁ বিয়াৰ কথা পাতিছিলোঁ আমি একো ভবা নাছিলোঁ নহয় তাই যে গাঁৱত ইমান ভিক্ষাৰী ঘৰ ছোৱালী বুলি বিয়াৰ দিনাখনতো দেউতাকক স্পষ্টকৈ কৈছিলোঁ 1 লাখ টকা নহ'লে এখন গাড়ী আমাক দিবই লাগিব তেওঁলোকেও দিম বুলি কৈছিল এতিয়া কথা দি কিয় কথা ৰখা নাই সেইটো কথা সিহঁতক সুধিব লাগিব একমাত্ৰ তোমাৰ আৰু দেউতাৰ মুখলৈ চাইহে মই তাইৰ লগত আছোঁ তাইৰ ওপৰত হাত নুঠুৱাকৈ আছোঁ তোমালোক নথকা হয় মই তাইক গতিয়ে বাহিৰ কৰি দিলোঁ হয় ইমান ধুনীয়া পঢ়া শুনা চাকৰি বাকৰি থকা ঘৰে দুৱাৰে থকা ল'ৰা এটা পোৱাৰ পাছত তেওঁলোকে বিয়াৰ সময়ত গাড়ী এখন নিদিয়া কি কথা আছে তুমি নিজে কোৱাচোন আমাৰ ভণ্টিক যে বিয়া দিছোঁ তাইৰ লগত আমি গাড়ী এখন দি পঠোৱা নাইনে তাইক সোণৰ অলংকাৰ পাতি কিমান দিছোঁ বয় বস্তুৱে গোটেই ঘৰ ভৰাই দিছোঁ মই যিহেতুকে মোৰ ভণ্টিক সেইবোৰ দি থৈছোঁ সেইকাৰণে মই বিয়া পাতোঁতেও সেইবোৰ পাব লাগিব আকৌ এইবোৰ সকলো তোৰ দেউতাৰ গাত দুখ বুজিছ তাইক দেখি তেওঁকে বোৱাৰী কৰো কৰো লাগিলেই আজি যদি আমি ধনী মানুহ ঘৰ ছোৱালীজনী বিয়া কৰালো হয় সেইবোৰ সকলো পালো হয় এই দুখীয়া মানুহ ঘৰ ছোৱালীজনী বিয়া কৰি কি পাইছোঁ আমি একোটান পোৱা নাই আকৌ মা তোমালোকে যদি তাইৰ দেউতাকৰ লগত মোক আগতেই লগ কৰাই দিলা হয় নহয় মই স্পষ্টকৈ কৈ দিলোঁ হয় গাড়ী নিদিলে বিয়া নাপাতো বুলি এনেকৈ নিদিওঁ বুলি সিহঁতে ক'লেই হ'ব নেকি তেওঁলোকে নিশ্চয় দিব লাগিব এইখন ঘৰত যদি তেওঁলোকৰ ছোৱালীজনী সুখত থকাটো তেওঁলোকে বিচাৰে তেনেহ'লে আমাক গাড়ী এখন দিবই লাগিব মা তুমি কিন্তু কথা পাতিবা যদি সিহঁতে নিদিয়ে তেনেহ'লে মই কিন্তু বেলেগ ৰাস্তা বিচাৰি ল'ম হ'ব দে বাবা কেইদিনমান চাই লওঁ ৰচোন বোৱাৰী ক'ত কি কৰি আছনো বাবা যে এতিয়া ক'ৰবালৈ যাব ওলাইছে তাক চাহ একাপ দিব লাগে সেইটো জাননে নাজানো মা নিছো ৰবি বাবা আনিছে চাহ লওঁ এইবোৰ তই কি বনাই আনিছ হা এইখিনি চাহ নেকি না ইয়াত চেনি আছে না চাহপাত আছে মই দেখোন চেনিও জোখতে দিছিলোঁ চাহপাতো জোখতে দিছোঁ নাজানো আৰু আপোনাৰ চাহকাপ কিয় ভাল লগা নাই
অ' তাৰমানে তই ক'বলৈ বিচাৰিছ মই মিছা কথা কৈছোঁ। ৰ মই যদি মিছা কথা কৈছোঁ তেনেহ'লে তোকে খুৱাই দিওঁ। নিদিব, গৰম চাহ কিয় এনেকৈ ঢালি দিছে? মোৰ মুখখন পুৰি নিছে। এই আপুনি কি কৰিলে? মোৰ মুখখন কিয় পুৰি দিলে? আজি তোৰ ভাগ্য ভাল বুজিছ, সেইকাৰণে অকল তোৰ মুখখনে পুৰি দিছোঁ। বেলেগ এদিন গোটেই মানুহজনীকে পুৰি দিম। মইনো এনেকুৱা কি ভুল কৰিলো? আপুনি মোৰ লগত এনেকুৱা কিয় কৰি আছে? ভুল তই কৰা নাই বুজিছ, ভুল মই কৰিছোঁ। তোক বিয়া পাতি মই ডাঙৰ ভুল কৰিলোঁ। মই নিজেই নাজানো মোৰ কিহৰ ভুলৰ শাস্তি দিবলৈ মাহঁতে তোৰ লগত মোক বিয়া পাতি দিলে। বাবা, আমিওতো নাজানো এইজনী এনেকুৱা হ'ব বুলি। মা, মইনো কি কৰিলো? মা, আপোনাকনো মই কি কৰিলো? বায়েকনো মই কি কৰিলো? আপোনালোকে মোক কিয় ইমান বেয়া পায়? মা, কি কৰিলো বুলি তই আকৌ আমাক ক'বলৈ আহিছ যে? তহঁতক আমি বিয়া সময়ত কি কৈছিলো? 1 লাখ টকা, নহ'লে এখন গাড়ী, এডাল সোণৰ চেন, এটা সোণৰ আঙুঠি, এইখিনি আমাৰ ল'ৰাটোক দিয়াৰ কথা কৈছিলো নে নাই? মা, মোৰ দেউতাইনো কি দিয়া নাই? এজনী ছোৱালীক বিয়া দিওঁতে যি যি প্ৰয়োজন সকলোখিনি দিছে দেখোন। মাত্ৰ এখন গাড়ীহে দিয়া নাই। মোৰ দেউতাই দেখোন স্পষ্টকৈ কৈছিল গাড়ীখন দিবই নোৱাৰিম। তথাপিও আপোনালোকে কিয় বিচাৰি আছে? আচলতে মোৰ দেউতাৰ গাড়ী এখন কিনিবলৈ ক্ষমতাই নাই। আপোনালোকে সেইটো কথা কিয় বুজি নাপায়? মোৰ নিজৰ কাৰণে এখন গাড়ী লাগে বুজিছ, নহ'লে এইবোৰ কাঠৰ বস্তু মই কি কৰিম? ধুই ধুই পানী খাম নেকি? তই জাননে নাজানো? হা, আমাৰ ভণ্টিক বিয়া দিওঁতে আমি কি দিয়া নাই সকলোখিনি দিছোঁ। সেই হিচাপে ময়ো বিয়া পাতোঁতে সকলোখিনি পাব লাগে বুজিছ। ভণ্টিক আমি আজে বাজে গাড়ী দি বিয়া দিয়া বুলি নাভাবিবি বুজিছ। ফৰ্চুনাৰ দিছোঁ। আমাৰ ভণ্টি ঘৰলৈ আহিলে চাবিচোন কিমান সোণৰ গহনা পিন্ধি আহিব। তোৰ বাপে ইমান নিলাজ আৰু মিছা কথা বুলি আমি ভবা নাছিলো নহয়। ছোৱালীজনী বিয়া দিওঁতে বিচৰা বস্তুখিনিও দিব নোৱাৰে। মা, আপুনি মোক যি কয় কওক, মোক যিমান গালি পাৰে পাৰক, কিন্তু মোৰ দেউতাক একো নক'ব। মা, মোৰ দেউতা এনেও বহুত ধাৰত পোত গৈ আছে। মোক বিয়া দিওঁতে মোৰ দেউতাৰ বহুত ধাৰ হৈছে। মা, সেইবোৰ ধাৰ নমৰাকৈ এতিয়া আকৌ গাড়ী এখন ক'ৰ পৰা কিনি দিবনো? তাৰমানে তোৰ বহুত সাহস আহি গ'ল ন? তই এতিয়া মোৰ লগত তৰ্ক কৰিবি? ঐ, তই মানে এতিয়া মোৰ মাৰ লগত তৰ্ক কৰিবি? তোক এটা কথা কওঁ, কাণ খুলি শুনি ল। তই মোৰ মাৰ লগত তৰ্ক কৰাৰ আগতে 10 বাৰ চিন্তা কৰি চাবি বুজিছ, নহ'লে তোক মই ইয়াতে জিন্দে জিন্দে পুতি থ'ম। মোক এৰি দিয়ক, মোৰ ভুল হ'ল দিয়ক। বাপেৰ ভুলটো কেতিয়াও মানি নল ন? যা ইয়াৰ পৰা। মা, ভাল কৰিলো নে? অ' বাবা, একদম ঠিক কৰিছ। এতিয়া দেউতাকক ক'ব নহয়, দেউতাক আহক, দেউতাকক তেতিয়াহে ঠেকিচিব পাৰিম। ময়ো সেইটোৱে বিচাৰোঁ মা, দেউতাক আহক। মই তেওঁক সুধিম জীয়েকক লৈ যাবনে গাড়ী এখন দিব। বাবা, ঘৰত এনেকৈ লাগি যুঁজি থাকিব নালাগে। যা, কিবা কামত যাব ওলাইছিলি নহয়, যা। ঐ, তই এনেকৈ কান্দি আছ কিয়? হা, ঘৰখনত যে বিহুৰ দিনত কান্দি থাকিলে বিঘিনি নামি আহিব, সেইটো কথা জান নে নাজান? কুলক্ষণীজনী বিহুৰ দিনত কান্দি কান্দি বিহ নমাই আনিব বিচাৰিছে। মা, আপোনালোকে জানেই মোৰ দেউতাই গাড়ী এখন দিব নোৱাৰে। তথাপিও আপোনালোকে কিয় বুজি নাপায়? মোৰ ওপৰত অত্যাচাৰ কৰি থাকে। গাড়ী চাড়ীৰ কথা, সেইবোৰ কথা তোৰ দেউতাৰ লগত পাতিম বুজিছ। কাইলৈ যে বিহু, তই সেইটো কথা গম পাইছ নে নাই? এতিয়া উঠি মিক্সিত পিঠাগুড়ি অকণমান খুন্দি পিঠা কেইটামান বনাগৈ। নাৰিকলখিনি এৰুৱাই গুড়ি কৰি নাৰিকলৰ লাৰু কেইটামান বনাগৈ। আকৌ তিলৰ লাৰু কেইটামান বনাগৈ। তোৰ মাৰহঁতক সেইকণ জ্ঞানো নাই। বিহুৰ দিনত যে পিঠা পনা কেইটামান বনাই ছোৱালীজনী ঘৰলৈ দি পঠাব লাগে, সেইটো নাজানে। তোৰ মায়েহঁতক সেইকণ জ্ঞান নাথাকিল বুলি আমাৰ যে নাথাকিব সেইটো নহয় নহয়। আমি ভদ্ৰতা মানুহ, আমি ভদ্ৰতা বুজি পাওঁ বুজিছ। যা, পিঠা পনা কেইটামান বনাগৈ, ছোৱালীজনী ঘৰলৈ কেইটামান দি পঠাব লাগিব। আকৌ ঘৰতো খাব লাগিব। হ'ব দিয়ক মা, মই এতিয়াই গৈ পিঠাগুড়ি খুন্দি পিঠা বনাম, নাৰিকলৰ লাৰু বনাম, তিলৰ লাৰু বনাম। আপুনি চিন্তা নকৰিব মা। মুখখনে কৈ থাকিলে নহয় নহয়, সময় ৰৈ আছে নেকি? জল্দি জল্দি বনাগৈ। এই বিহু দিনত মাহঁতৰনো মোলৈ এবাৰো মনত পৰা নাই নে? মাহঁতে যে মোৰ কাৰণে পিঠা পনা কেইটামান দি পঠাব লাগে সেইটো নেজানে নে? তেওঁলোকে জীয়েকক জোৱাইকৰ হাতত বিয়া দি জমৰ হাতত তুলি দিয়া যেনি পালে যেন পাওঁ, মোৰ খবৰ এটাও ল'বলৈ নহা হ'ল। সেইবোৰ ভাবি থাকিলে এতিয়া নহ'ব। পিঠা পনা কেইটামান ঘৰতে বনাওগৈ, নহ'লে আকৌ গালি খাম। মাহঁতৰ ঘৰলৈ আহিলে বহুত কষ্ট হয়। ইমান দূৰতে গাড়ী পাৰ্কিং কৰিব লাগে। ঘৰৰ মুখলৈ গাড়ীখন আনিব পৰা হয়, এচিতে আহিব পাৰিলো হয়। মাহঁতৰ ঘৰলৈ আহি মোৰ অৱস্থা বেয়া হৈ গৈছে। মাহঁতক ক'ব লাগিব প্লেটটো অলপ বেলেগ চাইডে ল'বলৈ। এইবোৰ ইমান ঘুকুতত মানুহ থাকে নেকি? মাহঁতৰ ঘৰলৈ অহা নহয়, গৰমত সিজিবলৈ অহাহে হৈছে। মা, বহি আছা? অ' মাজনী আহিলা? মই আকৌ ভাবি আছো নহয়, বিহু বোলো পালেহি, ছোৱালীজনী এপাকো অহা নাই। আহা আহা। মা, মই কিন্তু সঁচাকৈ কৈছো, তোমালোকে যদি ইমান ঘুকুতত প্লেট লৈ থকা নহয়, মই তোমালোকৰ ঘৰলৈ অহা বাদ দি দিম। ইমান দূৰতে গাড়ীখন পাৰ্কিং কৰিব লাগে। গাড়ীৰ পৰা নমাৰ পিছত গাটো একেবাৰে সিজি গৈছে, ইমান গৰম লাগিছে। ইপিনে আকৌ প্লেটৰ লিফ্টটো বেয়া হৈ আছে। চিৰি বগাই বগাই আহোঁতে মোৰ কিমান কষ্ট হৈছে জানানে? তোমালোকৰ ঘৰত এচিটো ভালদৰে চলি থকা নাই, কি যে হ'ব নহয়। মাজনী, এচিটো চলি আছে। তই গৰমৰ পৰা আহিছ যে সেইকাৰণে গাত ভালদৰে লগা নাই। অকণমান সময় বহচোন, তাৰ পাছত ঠাণ্ডা লাগিব। বৌ ক'লৈ গ'ল? বৌক কোৱাচোন মোৰ কাৰণে ঠাণ্ডা পানী গিলাচ লৈ আহিবলৈ। বৌৰে পাকঘৰত কাম কৰি আছে, ৰ'বাচোন মই এতিয়াই কৈছো। বোৱাৰী বোৱাৰী, মাজনী আহিছে, পানী এগিলাচ লৈ আহচোন। আয়ো দেহি, গৰমত গোটেই ছোৱালীজনী অৱস্থা নাইকিয়া হৈ আহিছে। ভণ্টি, এয়া পানী লোৱা।
দিয়া দিয়া ইমান গৰমত মানুহ মৰি যাব দেই মাজনী পিছে তই অকলে আহিলে যে জোৱাইক কিয় লৈ নাহিলি মা তেওঁ মানে একেবাৰে ৰেষ্ট নাই বুজিছানে বিজনেছৰ কামত বাহিৰলৈ যাব লগা হ'ল সেইকাৰণে ড্ৰাইভাৰৰ লগত মোকে অকলে পঠাই দিলে ঠিকে আছে দে তেনেহ'লে কামত গৈছে যদি যাওক দে মা দাদা ক'লে গ'লনো হেৰি মানে মাজনী কাইলৈ জানো বিহু নহয় বজাৰৰ পৰা ডাঙৰ মাছ এটা আকৌ খাহী মাংস অকণমান আনিবলৈ পঠাইছো আকৌ ভালে কৰিলা দিয়া বিহু দিনাখন অকণমান ভালকৈ খাব লাগে ঐ তই যে ইয়াতে ৰখি ৰখি আমাৰ কথা শুনি আছ ভনীয়াৰ কাৰণে খোৱা বোৱা ব্যৱস্থা নকৰিবই কিয় অ' মা ভণ্টিয়ে বা কি খায় তাকে সুধিবলৈ ৰৈ আছো কি খাই বুলি আকৌ সুধিবলৈ ৰৈ আছো হা ঘৰলৈ আলহী আহিলে সুধি বনাই নেকি যা ফ্ৰিজতে পনীৰ আছে নহয় পনীৰ বনাই দেগৈ আকৌ ৰুটি বনাবি ভাত বনাবি সকলো বনাই দেগৈ যা হ'ব দিয়ক মা মই এতিয়াই বনাইছো ভণ্টি তুমি ভৰি হাতখিনি ধুই আহাগৈ যোৱা মা বক কিয় এনেকুৱা কথা কৈছা কিবা লাগিলে নেকি কিবা লাগিলে মানে সেইজনী দেউতাকে কি দিলে হা গাড়ী এখন বিচাৰিলো তাকো দিব নোৱাৰিলে তোক আমি কি নিদিয়াকৈ বিয়া দিছো তই কচোন ফৰ্চুনাৰ গাড়ী দিছো ইপিনে সোণৰ অলংকাৰ দিছো কি দিয়া নাই তোক সেইখিনি আমি পাব লাগিছিল নে নালাগিছিল মইতো তোমালোকক আগতেই কৈছিলো সেই দুখীয়া ঘৰৰ ছোৱালীজনী দাদালৈ বিয়া কৰাব নালাগে ধনী মানুহ ঘৰৰ ছোৱালীজনী বিয়া কৰোৱা তেতিয়া কিছুমান সম্পত্তি পালা হয় কিন্তু এতিয়া কি ডাল পালা একো ডালে নাপালা দেখোন দেউতাকে ক'লে একো বস্তু কম নোহোৱাকৈ সকলোখিনি দি ছোৱালীজনীক বিয়া দিম এতিয়া কাঠৰ মাল কিছুমান দি ছোৱালীজনীক থৈ গুচি গ'ল বুজিছনে একো এটা নিদিলে ল'ৰাটোক সোণৰ চেইন এডালো নিদিলে গাড়ী এখন বিচাৰিলো তাকো নিদিলে এই দুখীয়া শ্ৰেণী মানুহবোৰৰ এইবোৰ চাল বুজিছা মা বিয়াৰ আগতে সকলো দিম বুলিয়ে কয় তাৰ পাছত একো নিদিয়ে তোমালোকক যদি গাড়ী লাগিছিল বিয়াৰ আগতে আলোচনা কৰিব লাগিছিল মোৰ দাদা জীৱনটো তোমালোকে খেলা বুজিছা মইতো 10 মিনিটো ইমান গৰমত বাহিৰত ঘূৰি ফুৰিব নোৱাৰো এতিয়া দাদাই গোটেই দিনৰ দিনটো গৰমত ঘূৰি ফুৰিছে চিন্তা নকৰিবা মাজনী এই কেনেকুৱা শাস্তি দিম নহয় এই দেউতাকে গাড়ী দিবই লাগিব ঠিক আছে বাৰু সেইবোৰ বাদ দিয়া মোৰ বহুত ভোকো লাগিছে ভাগৰ লাগিছে মই ৰুমলৈকে যাওঁ বৌক কোৱা জল্দি জল্দি কিবা এটা বনাই মোৰ ৰুমলৈকে লৈ আহিবলৈ দিয়া হ'ব দিয়া মাজনী তুমি যোৱাচোন অকণমান আৰাম কৰাগৈ মই খোৱা বস্তু পঠাই দিছো যোৱা ইমান দেৰি হৈ গ'ল এতিয়ালৈকে একো খাবলৈ দিয়া নাই এই কিবা এটা ৰান্ধোতে ইমান সময় লাগে নে ভণ্টি এইখিনি লোৱা ভাত ৰন্ধা নাই নেকি আজি এই দুখন ৰুটি খাই মানুহ থাকিব পাৰে নেকি মানে ভণ্টি ভাতো ৰান্ধিছো মই আকৌ ভাবিলো প্ৰথমতে ৰুটিখিনি দি লওঁ এইখিনি বোলো খাই লওঁ তাৰ পাছত ভাত দিম হ'ব বাৰু ৰুটি কেইখন খাই লোৱাৰ পাছতে মোক কিন্তু ভাত লাগিব আৰু এটা কথা মই আহিম বুলি জানাই যিহেতুকে মোৰ ৰুমটো ইমান লেতেৰা কিয় কৰি থৈ দিছা মই মানে চিডিল কৰি থওঁৱে মায়ে আহিহে চব খেলি মেলি কৰি থয় এনেই মই এইটো ৰুমলৈ ইমান নাহোৱে নহয় এতিয়া সকলো দুখ মাৰ ওপৰতে জাপি দিবা সেইটো মই ভালদৰে জানো মা বুঢ়া হৈছে যে কাম বন কৰিব নোৱাৰা হৈছে যে সেইকাৰণে বুঢ়ী মানুহজনী হাতনে বেছিকৈ কাম কৰাবা বুঢ়ী মানুহজনীক বেছিকৈ দুখ জাপি দিবা তোমাক এইখন ঘৰলৈ কিয় আনিছো বুলি ভাবিছা হা কাম কৰিবলৈ আনিছো বুজিছা ভণ্টি মইনো মাৰ বিষয়ে কি তেনেকুৱা কথা ক'লো তুমি যে মোক ইমান গালি পাৰিছা হ'ব এতিয়া ইয়াৰ পৰা যোৱা সেইবোৰ লাগি থাকিবলৈ মোৰ একেবাৰে মন যোৱা নাই হ'ব দিয়া মই যাওঁ বাৰু এইখিনি খাই লোৱা তাৰ পাছতে মই ভাত আনি দিম হেৰা ছোৱালীজনীলৈ বৰকৈ মনত পৰিছে জানানে তাইক দেখা নোপোৱা বহুত দিন হ'ল নহয় তাইৰ হাতত মোবাইল এটাও নাই মোবাইল এটা থকা হয় বাবা মোবাইলৰ পৰাই ফোন কৰিব পাৰিলো হয় দিয়ক ছোৱালীজনী ভালে আছে নে কি হৈছে কি নহৈছে একো খবৰ এটাই নাপাওঁ মই এটা কথা ভাবিছো মোৰ ছোৱালীজনীৰ ওচৰৰ পৰা এবাৰ হ'ব নেকি আপুনি নহ'লে এটা কাম কৰক আপুনি আৰু বাবা দুইটাই যাওক তাই ভাইককো নেদেখা বহুত দিন হ'ল নহয় ভাইকক আগতে তাই কম মৰম কৰিছিল নে এতিয়া ভাইকক লগ পালে বহুত ভাল পাব তুমি ঠিকে কৈছা দুইটাই গৈ তাই খবৰ এটা লৈ আহোঁগৈ সি ক'লৈ গ'ল নো তাক মাত দিয়াচোন ঋতু বাবা ক'ত আছোনো ইপিনে আছোন মা গৈছো মা কিয় মাতিছিলা কোৱা বাবা কথা এটা কওঁ বুলি মাতিছিলো বাবা আমি দুইটাই কাম এটা কৰোঁ দে বাৰৰ ঘৰৰ পৰা আহোঁগৈ বাৰক লৈ লগ নোপোৱা বহুত দিন হ'ল নহয় মোৰো মনত পৰি আছে দুইটাই যাওঁ ব'ল মা তুমি নোযোৱা নেকি মই যোৱাতকৈ তুমি নোযোৱা কিয় নালাগে দে বাবা মই নাযাওঁ তহঁত দুইটাই যা বুজিছনে মোৰ কিবা বুকুখন ধপধপাইহে আছে মোৰ মনটোৱে কৈ আছে বুজিছনে তাই কিবা বিপদ হৈছে সেইকাৰণে তহঁত দুইটাই যা তাই যদি কিবা অসুবিধা পাইছে কেইদিনমানৰ কাৰণে লৈ আহিবি ঘৰলৈ হেৰি শুনিছেনে তাই যদি তাত কিবা অসুবিধা পাইছে কেইদিনমানৰ কাৰণে ঘৰলৈ লৈ আহিব বুজিছে হ'ব দিয়া মা বাক আমি বহুত মৰমত ডাঙৰ কৰিছো তাই যদি কিবা অসুবিধা হৈছে কেইদিনমানৰ কাৰণে ঘৰলৈ নিশ্চয় লৈ আহিম তাই অসুবিধা থকাটো মই কেতিয়াও নিবিচাৰোঁ বাবা দিনটোতে ঘূৰি আহিব লাগিব নহয় আমি তেনেহ'লে দেৰি কৰি নাথাকোঁ ব'ল দেউতা ব'লা হেৰা ছোৱালীজনীৰ কাৰণে কিবা বান্ধি দিয়া যদি দিয়া আকৌ ৰ'ব দেউতা বাহঁতৰ বিল্ডিংটো চিনি পোৱা নে নোপোৱা ময়ো এবাৰ নে দুবাৰহে আহিছোঁ এইখিনিতে আছে বা ইয়াত কিন্তু আমাৰ দৰে ঘৰ নাই দেই ইয়াত সকলোৱে বিল্ডিং ঘৰ মাজনী মাজনী ক'ত আছনো দেউতা ভাইটি তোমালোক আহিলা আহা মাজনী তোলৈ বৰকৈ মনত পৰি আছিল সেইকাৰণে দুইটা আহিলোঁ তই ভালে আছনে দেউতা মই ভালে আছো দিয়া মা ভালনে বা তই ইয়ালৈ আহি মোৰ কথা পাহৰি গলি ন তই মোৰ খবৰ এটাও নল নাই পাহৰা ভাইটি তোলৈ মোৰ সদায় মনত পৰে আৰু মা দেউতালৈও সদায় মনত পৰে তইনো ইমান কাৰ লগত কথা পাতি আছ হয়নে ঘৰলৈ কোন আহিছে বিয়নী ভালে আছেনে মাজনী এই মোনাটো লৈ যা ইয়াতে মাৰে তোৰ কাৰণে কিবা কিবি অলপ বহাই দিছে আমাৰ ভালে দিয়ক মানে বিয়নী ছোৱালীজনীলৈ বৰকৈ মনত পৰি আছিল সেইকাৰণে তাইৰ মুখখন চাই যাওঁ বুলি আহিলোঁ ভালে কৰিলে আকৌ ময়ো আপোনালোকক লগ কৰিবলৈ বিচাৰি আছিলো নহয় আপোনালোক আহিলে যেতিয়া ভালেই হ'ল দেউতা তোমালোক বহাচোন মই তোমালোকৰ কাৰণে পানী আনোগৈ বিয়য় আপোনাৰ কাম বন ঠিকে ঠাকে চলি আছেনে বিয়নী চলি আছো আৰু জোঁৱাই ক'লৈ গ'লনো জোঁৱাইক দেখা নাই যে
মা তুমি যে এওঁলোকৰ খবৰ খাতি সোধাত লাগি আছা আচল কথাটো নোকোৱা কিয় বাবা লাহে লাহে কম নহয় ইমান খং কিয় কৰিছনো ইমান দিনৰ পৰা এইটো দিনলৈ বাট চাই আছিলো সিহঁতৰ মাক দেউতাক কেতিয়া আমাৰ ঘৰলৈ আহে এতিয়া আহিছে তুমি সিহঁতৰ খবৰ খাতি সোধাত লাগি আছা জোৱাই বাবা তোমাৰনো কিয় ইমান খং উঠিছে আৰু কি আচল কথানো কিয়নি জোৱাইনো কি ক'ব বিচাৰিছে আচল কথাটো আমাক কওকচোন মানে বিয়ৈ কথাটো মানে এনেকুৱা ধৰণৰ মা কি হ'ল মানে তোমাৰ এতিয়া মুখৰ পৰা নোলোৱাই হ'ল নেকি ইমান দিনৰ পৰা তাইক দেখোন শুনাই আছিলা আজি দেউতাকৰ সন্মুখত তোমাৰ কি মুখৰ পৰা কথাষাৰ নোলোৱা হৈ গ'ল মানে বাবা এতিয়া নালাগে নেকি মই সেইবোৰ একো নাজানো মই কৈছো শুনক জয় বাবা কি হ'লনো আমাৰ মাজনী নজনাকৈ কিবা ভুল কৰি পেলালে নেকি মা তুমি মাজৰ পৰা আঁতৰ হোৱা মোক চামনা চামনিকৈ কথা পাতিবলৈ দিয়া আচল কথাটো কি জানে মোক এখন গাড়ী লাগে আপোনালোকে বিয়া দিওঁতে গাড়ী এখন দিম বুলি কৈ গাড়ীখন কিয় নিদিলে এইবোৰ কাঠৰ ফাৰ্নিচাৰ লৈ মই কি কৰিম এইবোৰ ধুই ধুই পানী খাম নেকি তাইক মোলৈ বিয়া দিওঁতে আপোনালোকে যদি ক'লে হয় গাড়ী এখন দিব নোৱাৰো তেনেহ'লে মই তাইক কেতিয়া বিয়া নকৰালো হয় মই ধনী ঘৰ ছোৱালী এজনী বিয়া কৰালো হয় জয় মোৰ যদি গাড়ী এখন দিবলৈ সাধ্য থাকিল হয় মই আগতে গাড়ী এখন দিলো হয় আমি ক'ৰ পৰা কিবা এটা কৰি ধাৰ ধুৰ কৰি যেনে তেনে বিয়াখন পাতি দিছো এতিয়া গাড়ী এখননো ক'ৰ পৰা দিওঁ মইতো বিয়নীক আগতেই সকলো কৈছিলো মোৰ ইমান অকাত নাই গাড়ীখিনি দিবলৈ ছোৱালীজনীক যিমান যি প্ৰয়োজন হয় সকলোখিনি দিম আপোনাৰ ছোৱালীক মোলৈ বিয়া দিব নে মোৰ মালৈ বিয়া দিব মোৰ লগত কথা পাতিব লাগিছিল আকৌ বিয়া বাৰুৰ ক্ষেত্ৰত সদায় ডাঙৰ ডাঙৰেই কথা পতা যায় সেইকাৰণে তোমাৰ মাৰ লগতে পাতিলো আপুনি মোৰ দেউতাক কিয় এনেকৈ কৈছে তেওঁ আপোনাতকৈ কিমান ডাঙৰ মানুহক এনেকৈ কথা কয় নেকি আপুনি মানে মানুহক চিনি নাপায় বস্তুহে চিনি পায় লাজ সন্মান বোলা বস্তু অকণো নাই আপোনাৰ গাত তোৰ দেখোন মুখখন বৰকৈ চলিছে চুপ মাৰি থাক বুলি কৈছো নহ'লে তোৰ বাপেৰ আৰু ভাইৰ সন্মুখতে পিটন দিম আপুনি মোক যিমান মাৰিলেও যিমান যি ক'লেও মই সকলো সহ্য কৰিছিলোঁ কিন্তু মোৰ সন্মুখতে মোৰ দেউতাক অপমান কৰিব এইটো মই কেতিয়াও সহ্য নকৰোঁ নাই মই আৰু সহ্য নকৰো মোৰ ছোৱালীজনীক মোৰ সন্মুখতে মাৰিবি এইটো কেতিয়াও হ'ব নোৱাৰে এই দে বুলি কৈছো নহয় এই দে ডাঙৰ মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে সেইটোতো নাজানো মাইকী মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটোও নাজানো কিন্তু আপুনি ডাঙৰ কাৰণে মই ইমান সময় মনে মনে আছো আপোনাক কিন্তু মই আৰু সহ্য নকৰিম মোৰ সন্মুখতে মোৰ বাজনী গাত হাত তুলিব আপুনি কোন হয় হে বা বল তোক আৰু এইখন ঘৰত মই এক মুহূৰ্ত থাকিব নিদিওঁ তই আমাৰ লগত বল মাজনী ইহঁতে চাগে তোৰ লগত বহুত অত্যাচাৰ কৰিছে বল তোক আৰু এইখন ঘৰত মই এক মুহূৰ্ত থাকিব নিদিওঁ মোৰ লগত বল দেউতা নাযাওঁ দিয়া মই যদি ইয়াৰ পৰা গুচি যাওঁ এইখন ঘৰত এখন মান সন্মান একো নোহোৱা হৈ যাব মই ইয়াতে থাকিম দিয়া বা তই মুখৰ দৰে কথা নকবি তোৰ কথা এইখন ঘৰৰ মানুহে কোনে ভাবিছে হা তই যে এইখন ঘৰৰ কথা ভাবিছ বল বুলি কৈছো নহয় বল নহয় ভাইটি মা দেউতাই মোক শিকাইছে নহয় এখন ঘৰলৈ ছোৱালী মানুহক বিয়া দিয়াৰ পাছত সেইখন ঘৰৰ পৰা মহাৰ পাছত লাজটোহে ওলাই যায় মাজনী তোক আমি সংস্কাৰ দিছো কিন্তু সংস্কাৰী মানুহৰ কাৰণে দিছো এনেকুৱা পাখণ্ড জানৰ কাৰণে নহয় মইতো কৈছো নহয় বল বুলি মোৰ কথা নুশুনিলে তোৰ কিন্তু বহুত বেয়া হ'ব পঢ়াই শুনাই কিহত বেয়া আছিলি তই সিহঁতে পুচলাই তোক বৰি কৰি আনিলে আৰু এতিয়া সিহঁতে শাস্তি দিবলৈ আহিছে বল মই থকালৈকে তই অকণো চিন্তা নকৰিবি ঐ তোক এইখন ঘৰত একো প্ৰয়োজন নাই বুজিছ তোৰ যদি অকণমানো লাজ সন্মান আছে তেনেহ'লে ইয়াৰ পৰা সুৰে ওলাই যা আপুনিতো মই এইখন ঘৰৰ পৰা ওলাই যাওঁতে বিচাৰি আছে মাজনী যোৱাই তোক নাৰাখে তই এইখন ঘৰত থাকি কি কৰিবি হা তোক এইখন ঘৰত কোনে ভাল পায় কোনে মৰম কৰে তাৰ কাৰণে তই এইখন ঘৰত আছ বল বুলি কৈছো নহয় বল দেউতা ব'লা মই আৰু ইয়াত নাথাকো এইবাৰহে চিধা কথা কৈছ তই চিন্তা নকৰিবি দুদিনমানৰ পিছতেই মই ডিভোৰ্চ পেপাৰ পঠাইছো বাইদেউ একো টেনশ্যন নাই এনেকুৱা এখন মানুহ তোৰ জীৱনত নাথাকাই ভাল বুজিছ বল পঢ়ি শুনি ডাঙৰ মানুহ হওঁগৈ তাৰ পাছত কি হয় দেখা যাব বাৰক নিবলৈ খুজিছ মনে লৈ যা এইবোৰ লেভেল মোৰ আগত দেখাই নাথাকিবি ময়ো চাম যা তই তোৰ বাৰক কিমান ডাঙৰ মানুহ বনাও আপোনাৰ সন্মুখত এইখন ঘৰত থিয় হৈ মই প্ৰতিজ্ঞা কৰিছো মোৰ বাক মই ডাঙৰ মানুহ বনাইহে এৰিছো মাজনী বল ইয়াৰ পৰা তই একো নিব নালাগে এই সম্পৰ্ক এই বস্তু একো নালাগে তোৰ জীৱনত এইবোৰ ইয়াতে এৰি থৈ যা তোমালোকে ঠিকে কৈছা নিজৰ সম্বন্ধ ধৰি ৰখাতকৈ সেইবোৰ এৰি দিয়াই ভাল